আপোনাৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী কলিয়াবৰৰ ভূমিত প্ৰধানমন্ত্ৰীৰ যি ভ্ৰমণ, মাননীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে কলিয়াবৰৰ আজিৰ যিটো ৰূপ সেইটোৰ যথেষ্ট পৰিৱৰ্তন হ'ব। কলিয়াবৰৰ প্ৰায় 34 কিলোমিটাৰতকৈও অধিক এখন এলিভেটেড কৰিডৰ, যিখন কলিয়াবৰৰ জখলাবন্ধাৰ ওচৰৰ পৰা আৰম্ভ হ'ব আৰু গোটেইখিনি জেগাই 4 লেন যুগৰ ৰাস্তাৰে নুমলীগড়লৈকে সংযুক্ত হ'ব। গতিকে যাতায়াতৰ সুচল আৰু লগতে বন্যপ্ৰাণীৰ সুৰক্ষা, দুইটা কথাই আমাৰ কাৰণে প্ৰয়োজনীয় আছিল। দুইটাই আমি পাম আৰু আমি আশা কৰিম যে ইয়াৰ পিছত পৰ্যটকৰ যথেষ্ট ভিৰ হ'ব কাজিৰঙাত আৰু কাজিৰঙাৰ ৰূপৰেখাৰো এটা পৰিৱৰ্তন আহিব।